গাইজ আজি ৰাতিপুৱাতে এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰাতিপুৱাতে ভাবিলোঁ গাজৰৰ পৰঠা বনাওঁ, ভাবিছিলোঁ হালোৱা বনাওঁ, কিন্তু পিছত মন গ'ল কি পৰঠা বনাওঁ। সেইকাৰণে গাজৰকেইটা ধুই দুটা গাজৰ ধুই কুকাৰত বইল হৈ গৈছে আৰু পিটিকা বনাই লৈছোঁ। গাজৰকেইটা ইয়াতে কেৰাহী উঠাই দিছোঁ, কেৰাহীত 2 চামুচ ঘি দিছোঁ আৰু লগতে মই গাজৰখিনি পিটিকা কৰি যে লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু এতিয়া 3 চামুচ চেনি দি দিছোঁ আৰু লগতে মোৰ খিচমিচ আছিলে, আজি কাজু নাছিলে, কাজু দিয়া নাই আৰু লগতে অকণমান গাখীৰ দি ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে যেনে এনেকৈ হালোৱাও খাব পাৰে বেছিকৈ গাখীৰ দি কেনে। মই আজি হালোৱা খাব মন নাছিলে, সেইকাৰণে ভাবিলোঁ আজি মই পৰঠাই বনাওঁ। এনেকৈ অলপমান গাখীৰ দি ভালদৰে ভাজি ল'লোঁ। গাজৰখিনি ভাজা মেলি হৈ গ'ল। এতিয়া আৰু মই এইপিনে আটা লৈ লৈছোঁ আৰু গাজৰৰ হালোৱাখিনি দি দিছোঁ আৰু এনেকৈ গাজৰখিনিত যিহেতু পানী থাকে সেইকাৰণে বেছি পানী দিব লগা হোৱা নাই মঠোতে। আপোনালোকে মানে বেছি পানী নিদিব আৰু অকণমান পাৰিলে নিমখ দি দিব, তেতিয়া সোৱাদটো ধুনীয়া হয়। মই অকণমান নিমখ দি দিছোঁ আৰু দি ধুনীয়াকৈ মঠি লৈছোঁ আৰু লগতে মঠি কেনে লাড্ডু বনাই লৈছোঁ। এতিয়া এখনকৈ বেলি ইপিনে মই পেন উঠাই দিছোঁ, ইয়াক দেখিছেনে? মই টাৱাখন উঠাই দি ধুনীয়াকৈ ভাজি ল'ম আৰু লগতে মই এইখিনি আজি ৰিফাইনত নাভাজোঁ, মই ঘি দি গোটেইকেইখন বনাম। ঘি লৈ লৈছোঁ আৰু ঘি দি ধুনীয়াকৈ পৰঠাকেইখন, ঘিৰ পৰঠা খাই বেছিয়ে ভাল লাগে, সেইকাৰণে ভাবিলোঁ আজি ঘি দি বনাওঁ। সেইকাৰণে ৰাতিপুৱা ভাগতে বনালোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে মোৰ চেনেলটো প্লিজ ফ'ল' কৰি দিব আৰু যিমান পাৰে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ পৰঠা ৰেডি হৈ গ'ল। গৰম গৰম গাখীৰ দিয়া চাহৰ লগত মোৰ আৰু মানুহজনৰ কাৰণে লৈ আহিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।